ওদালগুৰি জিলাৰ ফেৰগাঁৱৰ হোটলাইন বিজেপি বিপিএল দলৰ গৰাসকলে অৰ্ধ শতাধিক সমৰ্থকে যোগদান কৰিলে ইউপিপিএল দলত। যি সময়ত বিটিচিত বিজেপি দলে একক চৰকাৰ গঠন কৰি পাৰিষদ দখল লোৱাৰ সপোন দেখিছে, সেই সময়তে দল এৰাৰ জোৱাৰ উঠিছে বিজেপি দলত। কিয় নে মুভংগ হৈছে নেকি বিজেপি দলৰ প্ৰতি? ওদালগুৰি ফেৰগাঁও সমষ্টিত অৰ্ধ শতাধিক বিজেপি আৰু বিপিএফ দলৰ সমৰ্থকে দল ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰাত ব্যাপক তাৎপৰ্য বহন কৰিছে। জানিব পৰা মতে ফেৰগাঁও সমষ্টিৰ শুক্লাইত যোৱা নিশা এক যোগদান সভা অনুষ্ঠিত হয়, য'ত যোৱা 5 বছৰে বিজেপি আৰু ইউপিপিএল দলত ওতঃপ্ৰোতভাৱে জড়িত অৰ্ধ শতাধিক লোকে দল ত্যাগ কৰি আঞ্চলিক দল ইউপিপিএল দলত যোগদান কৰে। দল এৰা একাংশ বিজেপি বিপিএফ দলৰ সমৰ্থকে জানিবলৈ দিয়া মতে স্থানীয় দলীয় নেতা কৰ্মীৰ কাম কাজত ক্ষুণ্ণ হৈ তথা স্থানীয় একাংশ নেতা শীৰ্ষ নেতাৰ কিছুমান ভূমিকাৰ বাবে দল ত্যাগ কৰা বুলি জনায়। দলৰ বাবে যিকোনো কাম কৰি অহাৰ স্বত্তেও শীৰ্ষ নেতাই তেওঁলোকক একো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে। লগতে উল্লেখ কৰে যে বৰ্তমান বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নীতি আদৰ্শক ভাল পায় আৰু ফেৰগাঁও সমষ্টিৰ ইএম দবৈচা বড়োৰ কৰ্মৰাজিৰ প্ৰতি আকৰ্ষিত হৈ আঞ্চলিক দল ইউপিপিএল দলত যোগদান কৰা বুলি কয়। আনহাতে যোগদান সভাত ইউপিপিএল দলৰ হৈ ফেৰগাঁও সমষ্টিৰ ইএম দবৈচা বড়ো, CWC কেন্দ্ৰ সমিতিৰ সদস্য নেৰচন বড়ো, ফেৰগাঁও ব্লক সম্পাদক দীপেন বড়ো, শুক্লাই VCDCৰ ইউপিপিএল দলৰ সভাপতি দীপক ৰখেল, উপ সভাপতি লক্ষ্মণ ভেটলকে ধৰি বহু নেতা কৰ্মী। ওদালগুৰিৰ পৰা প্ৰেমৰাজ বড়োৰ ৰিপৰ্ট যে UPPL long lead, long lead, long lead. Promote Boro long lead, long lead, long lead. Promote Boro long lead, long lead, long lead. Dabosha Boro long lead, long lead, long lead. Dabosha Boro long lead. আনুষ্ঠানিক নহয় হ'ব পাৰে, কোনোবা ক'ৰবাত কোৱা হয়তো কথা হ'ব পাৰে, কিন্তু বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ চিন্তাধাৰা থাকে। চবে নিজৰ ৰাজনীতিক দলটো শক্তিশালী কৰাৰ কাৰণে আৰু নিজৰ ৰাজনীতিক দলটো শাসনত কেনেকৈ বহাব পাৰে, সেইটোৱে ৰাজনৈতিক দলবিলাকৰ লক্ষ্য আৰু উদ্দেশ্য। কিন্তু বিটিআৰ অঞ্চলত আমি আজি দেখিছোঁ বিটিআৰৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি জাতি জনগোষ্ঠী বিভিন্ন ৰাজনৈতিক দলৰ মানুহ যোগদান কৰি আছে। অন্য ৰাজনৈতিক দলত আমি এনেকুৱা যোগদান কৰাটো আমি দেখা পোৱা নাই। আজিতো বিভিন্ন ৰাজনৈতিক দল এৰি পেলাই ইউপিপিএল দলত যোগদান কৰাটো আমি দেখি আছোঁ। পিপিএফৰতো যিমানখিনি মহান মহান নেতা, যিসকলে অঞ্চলটো বহুত ভাল পায়, যিসকলে অঞ্চলত একতাটো বিচাৰে, অঞ্চলত প্ৰগতিটো বিচাৰে, শান্তি চিৰস্থায়ী হোৱাটো বিচাৰে, তেনেকুৱা নেতাবিলাক বিপিএফৰ ইউপিপিএলত ইতিমধ্যে যোগদান কৰিছে। আৰু অন্যান্য ৰাজনৈতিক দলবিলাকৰো বহুতখিনি কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰিছে। এই হিচাপে আমি ক'ব পাৰোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন যি ইউপিপিএল দল অৰ্থাৎ বিটিআৰ চৰকাৰ, সেইটো খুব ভালে চলি আছে আৰু দলটো যথেষ্টখিনি শক্তিশালী হৈছে। আমিও ক'ব বিচাৰিম অনাগত দিনত ইউপিপিএল দল এককভাৱে চৰকাৰ বনোৱাৰ কাৰণে আমিও কাম কৰি আছোঁ। তেওঁলোকক শুভেচ্ছা যাচিছোঁ আৰু আগন্তুক দিনত তেওঁলোকৰ সহায় সহযোগিতাত আমাৰ 32 নং ফেৰগাঁও সমষ্টি তথা বিটিআৰ আৰু বিটিআৰৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ হাত মজবুত কৰিবলৈ আমি সক্ষম হ'ম। আৰু যথেষ্ট ভাল লাগিছে আমাৰ বিটিআৰৰ বিভিন্ন সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী তথা নেতাসকলে যেনেকৈ আমাৰ ইউপিপিএল দলত যোগদান চলি আছে, ঠিক তেনেকুৱাই আমাৰ 32 নং ফেৰগাঁও সমষ্টিত ডেইলি আমাৰ ইউপিপিএল দলত যোগদান কৰি আছে। বিভিন্ন দলৰ পৰা তেওঁলোকে আমাৰ দলৰ নীতি আদৰ্শ আৰু বিটিআৰত যোৱা 4 বছৰ ধৰি শান্তি স্থাপন হোৱা, উন্নয়ন প্ৰগতি এইখিনি দেখি পেলাই তেওঁলোকে যোগদান কাৰ্যসূচীত বা যোগদান তেওঁলোকে কৰিছে। বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ প্ৰধান, তেখেতৰ যি ভিজন, তেখেতৰ যি নীতি আদৰ্শ, তেখেতে সকলো জাতি জনগোষ্ঠীক সাঙুৰি লৈ পেলাই উন্নয়নৰ কাৰণে কাম কাজ কৰা আৰু সকলোকো লগত লৈ পেলাই আগুৱাই যোৱা, এইখিনি ভিজনটো, এইখিনি আদৰ্শটো চবেই ভাল পাইছে আৰু সেই হিচাপে তেওঁলোকে আহিছে। আমাৰ 32 নং ফেৰগাঁও সমষ্টিটো অন্য ৰাজনৈতিক দলে ইয়াত কাম কৰিব পৰা বা অন্য ৰাজনৈতিক দলে শক্তিশালী হিচাপে তেওঁলোকে থিয়া দিব পৰা কোনো পৰিৱেশ আমি দেখা পোৱা নাই। এইটো ভাল লক্ষণ বুলি মই ক'ব বিচাৰিম, কাৰণ ইউপিপিএল দলত চবে আহিলেও বেলেগ জনগোষ্ঠী বা অন্যান্য ৰাজনৈতিক দলৰ কিবা বা তেওঁলোকে অসুবিধা হ'ব বা ইউপিপিএল দলত চবে আহিলে আমাৰ অঞ্চলখন উন্নয়ন নহ'ব, সেইটো কোনোবা ক'ব পাৰে, কিন্তু এনেকুৱা নহয়। কাৰণ ইউপিপিএল দলত চবে যদি আহে আমাৰ কাৰণে বহুত ভাল হয়,
অঞ্চলখন আমি আগুৱাই নিয়াৰ কাৰণে কাম কৰি আছোঁ। এতিয়া বিজেপিতকৈ ভাল আদৰ্শ আৰু প্ৰমোদ ছাৰ আৰু আমাৰ ডাউছে ছাৰৰ যি আদৰ্শ নীতি ভাল পাই ফালে মই BPPL যোগদান কৰিছোঁ। হৈ আছে যি দেখা পাই আছোঁ, ভালেই লাগি গৈছে, সেইকাৰণে যোগদান কৰিছোঁ। আৰু মানে মই একো পোৱা নাই, তথাপিও মোক UPPL ভাল লগাৰ কাৰণে আকৌ UPPLত সোমাইছোঁ। মই আছিলোঁ বিজেপি দলত বহুত কষ্ট কৰিলোঁ। কষ্ট কৰাৰ পিছত কিছুমান কাৰ্যবাহীবিলাক কাম কাজ আছিল আমাৰ বিজেপি দলৰ পৰা কোনো এটা সঁহাৰি পোৱা নাই ৰাইজেও। গতিকে আজি আমাৰ প্ৰমোদ ছাৰ বড়োৱে যিটো নেকি BTRত উন্নতি প্ৰগতি লৈ আহিছে, তো তেওঁৰ কাৰণে আমি সকলোৱে ভাবিছোঁ যে আমাৰ BTRত ৰাষ্ট্ৰীয় দল লৈ আমি চলাটো অসম্ভৱ হৈছে, কিন্তু ৰাষ্ট্ৰীয় দলে আমাক একো সাহায্য বা আমাৰ উন্নয়ন চোৱাটো নিশ্চিত হৈ আছে। গতিকে আমাৰ প্ৰমোদ ছাৰ বড়োদেৱে যিখিনি আমাৰ উন্নয়ন কাম কাজ কৰি আছে, তেওঁৰ কাম কাজ দেখি যিখিনি ৰাইজ আছোঁ আমি বা আমাৰ 1 নম্বৰ শুক্লাইৰ পৰা যোৱা বছৰ যিটো ভোট UPPL দলৰ পৰা মোটামুটি 10টা বা 50টামান পাইছিল। গতিকে এইবাৰ মোৰ গাঁওখিনি বা 1 নম্বৰ শুক্লাইত মোটামুটি UPPL দলত গুচি গৈছে আৰু আমিও আহিছোঁ। আৰু আকৌ এতিয়াও আমি এই এটা তাৰিখ লৈছোঁ, 22 তাৰিখৰ পিছত আমি আমাৰ গাঁৱত এটা ডাঙৰ কৰি এটা যোগদান সভা পাতিম বুলি ঘোষণা লৈছোঁ। UPPLক ভাল পাই কেনে UPPLকে যোগদান কৰি কেনে UPPLক আমি আগবাঢ়ি লৈ যাম। গতিকে ইয়াত আমাৰ BTRত UPPLৰ বাহিৰে যিকোনো দল আহক, কোনো দলৰ কোনো সাহায্য নাই। গতিকে আমি যিটো ভাল পাইছোঁ, ৰাইজ যিটো উঠি আহিছে, UPPL দলক জয়যুক্ত কৰি আমি আকৌ প্ৰমোদ ছাৰক আৰু আমাৰ ভেৰগাঁও সমষ্টিৰ EM ছাৰ তেওঁকে ভোট দি কেনে জয়যুক্ত কৰি আকৌ কুৰ্চীত বহাম।